আজি অসম গ্ৰন্থমেলাৰ সপ্তম দিনা বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ভূপেন হাজৰিকাৰ সংগীত সৃষ্টি আৰু দৰ্শন নামেৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থমেলাৰ বান্ধৱ প্ৰকাশন গোষ্ঠীৰ সন্মুখত আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই অনুষ্ঠানত উপস্থিত থাকে ভূপেন হাজৰিকাৰ সহযোগী বাদ্যযন্ত্ৰ শিল্পী সূৰ্য গোস্বামী, লেখক সমুদ্ৰ কাজল শইকীয়া, সাংবাদিক মঞ্জিত ৰাজকোঁৱৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। অসম পশ্চিমবংগকে ধৰি প্ৰায় ৩৭জন বিশিষ্ট ব্যক্তিৰ লিখনি সন্নিৱিষ্ট কৰা হৈছে। ডক্টৰ পৰশমণি দাস আৰু ধনমণি দাসে সম্পাদনা কৰিছে গ্ৰন্থখন, আৰু গ্ৰন্থখন নিশ্চিতভাৱে ভূপেন্দ্ৰ চৰ্চাৰ অন্যতম সমল হ'ব বুলি উন্মোচকসকলে আশা ব্যক্ত কৰিছে। প্ৰায় এবছৰীয়া এটা প্ৰচেষ্টা আছিল, এবছৰীয়া এটা পৰিক্ৰমা, আৰু সেই এবছৰীয়া পৰিক্ৰমাটোক আমি সফল আৰু সাকাৰ ৰূপ দিবলৈ যত্ন হৈছিলোঁ। তাৰ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন গৰাকী ব্যক্তিক আমি মাতিবলৈ গৈছিলোঁ। এই ক্ষেত্ৰত তেওঁলোকলৈ আমি চিঠি আগবঢ়াইছিলোঁ। কোনোৱে মানে আমাক নিৰাশ কৰা নাছিলে, সকলোৱে সঁহাৰি জনাইছিলে, আৰু আমি যি ধৰণে বিষয়সমূহ লেখকসকলৰ মাজলৈ এৰি দিছিলোঁ, তেওঁলোকে সেই বিষয়টোত খুব গভীৰভাৱে এক ধৰণৰ গৱেষণামূলক অনুসন্ধান চলাই এই বিষয়টোত আমাক কিছুমান লেখা আমাক জমা দিছিলে। আৰু মই ভাবোঁ আটাইকেইটা লেখাই ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এইখনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, কাৰণ শতবৰ্ষত যি ধৰণে ভূপেন্দ্ৰ চৰ্চা হ'ব লাগিছিল সেই ধৰণে আমি দেখা পোৱা নাই। ভাল লাগিছে, ইন'ভেটিভ প্ৰগ্ৰাম হৈছে, ব্যতিক্ৰমী হৈছে, আৰু ভাল লাগিছে। বান্ধৱ গোষ্ঠীয়ে যি দুগৰাকী প্ৰচেষ্টাত এইখন কিতাপ উলিয়াইছে, এই ভূপেন হাজৰিকাৰ গানৰ পৰা সৃষ্টিৰ ওপৰত কৰিছে, খুব ভাল হৈছে। শতবৰ্ষ চলি আছে, গতিকে মই ভাবোঁ যে আমি পঢ়িলে গম পাব কিতাপখন কি আছে। মই যি দেখিছোঁ ইয়াতে প্ৰত্যেকগৰাকী নিশ্চয় ভাল লিখিছে।